नमस्कार आज आमी दशम श्रेणीर एक्सारसाइज 8.1 8 नम्बर प्रश्नটো करिम 8 नम्बर प्रश्नটো दिया आछे यदि 3 cot a is equal 4 तेन्ते 1 minus tan square a plus 1 plus tan square a is equal cos square a minus sin square a हबने নহব परीक्षा करा तार माने एटु टुकुरार समान हबने नाय परीक्षा करिब दिसे आरो आमाक दिया आछे 3 cot a is equal 4 दिया आछे आटाई किटार कोण की दिया आछे एके दिया आछे ए दिया आछे आटाई किटात की दिया आछे ए दिया आछे अच्छा आटाई किटात ए दिया आछे तो यार পৰা আমি কি ধাৰণা কৰিব পাৰিছো যে চিত্ৰটো এটাই হ'ব আৰু এটাৰ পৰাই কি হ'ব পারপেন্ডিকুলার বেস এটাতেই শেষ হ'ব तो এতিয়া যদি এটো আমি আৰম্ভ কৰো কোৰ পৰা আৰম্ভ কৰিম এইখিনিৰ পৰা যিখিনি দিয়া আছে আচ্ছা সমাধান 3 cot a is equal 4 তিনিটো ইয়াত পূৰণ সমান চিনৰ ইফালে লৈ গলে কি হ'ব হৰণ হ'ব পূৰণ হৈ থাকিলে সমান চিনৰ ইফালে গলে কি হয় হৰণ হয় तो इतना कट माने कि आसिल आमी कि पाइसिलु कट माने कि आसिल टेनर उल्टा टेन तो मनत आछे पृथ्वी विख्यात ताजमहल पृथ्वी विख्यात तो टेनर उल्टा तो कट तार माने कि हो जाबो विख्यात पृथ्वी हो जाबो कि हबो विख्यात पृथ्वी 4/3 तो यात एटु भग्नांशत पाइछु न तो भग्नांशत पाले आमी कि धरिम धरु b is equal 4k p is equal 3k কিয় ধৰিছো এটো ভগ্নাংশত পোৱাৰ লগে লগে কিয় ধৰিছো চোৱা 4 আৰু ইয়াত যদি 12 আৰু 9 এটো তো থাকিব পাৰে ইয়াত এটো কটাকৰি কৰাৰ পিছত হয়তো এটো ওলাইছে ভগ্নাংশটো ওলাইছে তো কটা 3 4 গুণ 12 3 3 গুণ 9 কটাৰ পিছত তো এটো পাইছা বা বেলেগ মানু থাকিব পাৰে যেটো কটাকটি কৰি শেষ হৈছে সেইটো কি বুলি ধৰিছো কে বুলি ধৰিছো আৰু যত যত ভগ্নাংশ পাবা তাত কি ধৰিবা কে ধৰিবা এতিয়া ইয়াৰ পৰা আমি চিত্ৰটো বনাম এটো এ দিলু এটো বি দিলু এটো সি দিলু কাৰণ আমাৰ এৰ পৰা চাব লাগিব ইয়াত কি দিয়া আছে কোন এ যদি এৰ পৰা চাও তেনেহলে এটো কি হ'ব পারপেন্ডিকুলার হ'ব আৰু এটো কি হ'ব বেস হ'ব আৰু এটো যদি 90 ডিগ্ৰী ধৰিছো তো এটো কি হৈ যাব হাইপোটেনিয়াস হ'ব পারপেন্ডিকুলার কোনটো হয় যেটো কোণ ধৰিম তাৰ সমুখত থকাটো কি হ'ব পারপেন্ডিকুলার আৰু বাকিটো কি হ'ব বেস হ'ব তো ইয়াত মানখিনি কাৰ দিয়া আছে বিৰ মান দিয়া আছে কিমান 4k পিৰ মান কিমান দিয়া আছে 3k চিত্ৰটো এনেকুৱাকে বনাবা এক্সামত 3k দিয়া আছে তো এটো কিমান দিয়া আছে 3k পিৰ মান 3k তো চিত্ৰটো চাই আমি কি গম পালো এটা বাহুৰ জোখ দিয়া নাই বাকি দুটা দিয়া আছে এটাৰ দিয়া নাই তো ইয়াত প্ৰথম কামটো কি হ'ব এই বাকি বাহুৰ জোখটো উলিয়াব লাগিব তো ইয়াত এইচৰ মানটো দীঘল বাহুটো উলাব দিছে এইচৰ মান উলাবৰ কাৰণে বাকি দুটা বাহু কি কৰা হয় যোগ কৰা হয় আৰু আটাইকিটাক স্কয়াৰ কৰা হয় এইটোই হল পাইথাগোৰাছৰ উপপাদ্য তো যদি বিৰ মান উলাব দিয়ে তেনেহলে খদাই এইচৰ পৰা মাইনাস কৰিম পি যেটো দিয়া থাকিব পিৰ মান উলাব লাগিলে এইচৰ পৰা কি কৰিম বি মাইনাস কৰিম তাৰ মানে এইচ আৰু বিৰ মান দিয়া থাকিব তো খদাই ডাঙৰটোৰ পৰা মাইনাস কৰিম যদি খুৰু বাহুৰ দিশ উলাব দিয়ে বি বা পিৰ মান উলাব দিয়ে আৰু দীঘলটো উলাব দিলে বাকি দুটা বাহুক কি কৰিম যোগ কৰিম বুজি পাইছা এটো তো এতিয়া আমাক এইচ উলাব দিছে আৰু এটো এটা কি সমকোণী ত্ৰিভুজ তো ত্ৰিভুজ এ বি সি ত এংগল বি ইজ ইকুৱেল কিমান 90 ডিগ্ৰী এংগল বি ইজ ইকুৱেল কিমান 90 ডিগ্ৰী तो एतेके त्रिभुज ए बी सिर परा आमी की पाओ पाइथागोरासर उपपाद्य पाओ हाइपोटेनियास उलाब लागे एचर मान उलाब लागे बाकी दुटा बाहुक जोग करा एटा दिया आछे 3k आरो एटा दिया आछे कि 4k आटाई किटाक करा स्क्वायर तो एटुए হৈ গল पाइथागोरासर उपपाद्य इतिया इफाले 3 की स्क्वायर करिले 9 पाम k स्क्वायर प्लस 4 की स्क्वायर करिले किमान पाम 16 4 4 गुण किमान 16 k स्क्वायर 9 আৰু 16 যদি যোগ কৰো কিমান হ'ব 9 6 15 5 7 1 ইফালে 1 2 k স্কয়ার
9 আৰু 16 যোগ কৰিলে কিমান হ'ব 25k স্কয়াৰ হৈ যাব তো যদি এই এইচৰ ওপৰত স্কয়াৰটো যদি ইফালে লৈ যাওঁ তেনেহলে ইফালে কি আহি যাব আন্ডাৰ ৰুট আহি যাব এতিয়া 25 ৰুটৰ পৰা বাহিৰত আহিলে 5 হ'ব k দুটা আছে এটা ৰুটৰ বাহিৰত আহি যাব 25 টো পাৰফেক্ট স্কয়াৰ হয় 5 5 গুণ 25 তো একে একে সংখ্যা দুটা থাকিলে এটা ৰুটৰ পৰা বাহিৰত আহিব ইয়াতো k দুটা আছে তো এটা ৰুটৰ পৰা বাহিৰত তো এইচৰ মান কিমান পালো 5k এইচৰ মান কিমান পালো 5k এতিয়া আমি প্ৰশ্নটো কৰিম এটো তো দুই তিনি ধৰণে কৰিব পৰা লেফট হ্যান্ড সাইড রাইট হ্যান্ড সাইড ধৰিও কৰিব পৰা বা মানখিনি নবতাকেও প্ৰথমতে ক্যালকুলেশন কৰি তাৰ পিছত প্ৰথমতে এই ph এইখিনি মান পাতি ডাইৰেক্ট ক্যালকুলেশন কৰিব পৰা চোৱা এতিয়া যদি আমি লেফট হ্যান্ড সাইড ধৰো LHS যদি ধৰো 1 minus 10 square a দুটা খণ্ডত ভাগ কৰিছো এটো 1 plus 10 square a এটো প্ৰথমতে লেফট হ্যান্ড সাইড বাও পক্ষটো লৈছো এটো কি হ'ব খু পক্ষটো পিছত কৰিম তো এতিয়া আমি জানো 1 10 মানে কি আছিল পৃথিৱী বিখ্যাত 10 মানে কি আছিল পৃথিৱীৰ বিখ্যাত আৰু যি সকল সাৰ বাইদেউ এতিয়ালৈকে মোৰ ইন্ট্ৰোডাকশন ভিডিওটো চোৱা নাই খেটু গৈ চাই লবা তাত ত্ৰিকোণমিতিৰ একেবাৰে নিউ ভাৰ্জন তো এইখিনি পৃথিৱীৰ হিৰো ভাৰতৰ হিৰো পৃথিৱী বিখ্যাত এইখিনি নিজৰ বিদ্যালয়তে পাবা বেলেগ ঠাইত নাপাবা কাৰণটো কি এটো বনোৱাই হৈছে নিজৰ বিদ্যালয়ে বনাইছে তো তোমালোকে চাই লবা যিখিনি ইন্ট্ৰোডাকশন পাৰ্ট আছে মোৰ সেইখিনি চাই লবা ত্ৰিকোণমিতিৰ আছে তাৰ পিছত প্ৰথম পাৰ্টটো আছে নাম্বাৰ সিস্টেমৰ ওপৰত তাৰ পিছত এলসিএম আৰু এইচসিএফ ৰ পাৰ্টখিনি আছে 0 টু হিৰো যেটো সিৰিজ চলি আছে তাত এলসিএম এইচসিএফ হেতু চাই লবা তো ইয়াত স্কয়াৰ আছে স্কয়াৰ তো এটো 10 মানে পৃথিৱী বিখ্যাত ইয়াত প্লাস আছে প্লাস আকৌ 10 আছে 10 মানে পৃথিৱী বিখ্যাত ইয়াৰ ওপৰতো স্কয়াৰ আছে স্কয়াৰ এতিয়া মানখিনি পাতি দিয়া 1 minus p ৰ মান কিমান দিয়া আছে ইয়াত এৰ পৰাই চাব লাগিব এ আছে একেই চিত্ৰ হ'ব p ৰ মান 3k তাৰ পিছত b ৰ মান 4k দিয়া আছে b ৰ মান কিমান দিয়া আছে 4k তো ইয়াত প্লাস আছে অকল এইটো লিখিলেই হৈ যাব 3k 4k স্কয়াৰ সো ইয়াতো তো p আৰু b আছে p আৰু b ৰ মান পাতি দিয়া এতিয়া এইটো কাটিব পৰা k কেনসেল ইয়াতো k কেনসেল তো 1 minus 3 কি স্কয়াৰ কৰা কিমান পাবা 9 পাবা তলত কি আছে 4 কি স্কয়াৰ কৰিলে 16 ইফালে আকৌ 1 plus 3 কি স্কয়াৰ কৰিলে 9 4 কি স্কয়াৰ কৰিলে 16 এতিয়া চোৱা 16 আৰু 1 পূৰণ কৰিলে কিমান পাবা 16 ৰ পৰা 9 গলে কিমান থাকিব 7 থাকিব তলত কি আছে 16 চোৱা তলত 16 আৰু 1 পূৰণ কৰিলে 16 ৰ পৰা 9 গলে কি হ'ব 7 ঠিক তেনেকৈ তলৰটো তলত 16 আৰু 1 পূৰণ কৰিলে 16 ৰ লগত ইয়াত যোগ আছে যোগ কৰা ন কিমান পাবা 25 পাবা এতিয়া এইটো তলৰ 16 এইটো তলৰ 16 কেনসেল ওপৰত কি থাকিল তোমাৰ ওপৰত থাকিল 7 তলত থাকিল কি 25 এইটো পালা লেফট হ্যান্ড সাইডত এটু কত পাইছা লেফট হ্যান্ড সাইডত পাইছা এতিয়া রাইট হ্যান্ড সাইড টু ক্যালকুলেশন করা তো রাইট হ্যান্ড সাইড ক্যালকুলেশন কৰিলে কি পাবা রাইট হ্যান্ড সাইড RHS রাইট হ্যান্ড সাইড cos স্কয়ার a মাইনাস sin স্কয়ার a আছে তো cos মানে কি আছিল ভাৰতৰ হিৰো cos মানে আমাৰ ভাৰতৰ হিৰো sin মানে কি পৃথিৱীৰ হিৰো সাইন টু প্ৰথমতে আহে সেই কাৰণে এই পৃথিৱীৰ হিৰো তাৰ পিছত ভাৰত তাৰ পিছত পৃথিৱী বিখ্যাত এতিয়া বিৰ মান কিমান দিয়া আছে 4k এইচৰ মান কিমান দিয়া আছে 5k স্কয়াৰ আছে স্কয়াৰ কৰি দিয়া বত পিৰ মান কিমান দিয়া আছে পৃথিৱীৰ হিৰো পিৰ মান কিমান দিয়া আছে 3k এইচৰ মান কিমান দিয়া আছে 5k স্কয়াৰ আছে স্কয়াৰ কৰা 4 গুণ কিমান 16 এটু কে ইয়াত কাটি দিয়া 4 গুণ কিমান 16 5 গুণ কিমান 25 3 গুণ কিমান 9 5 গুণ কিমান 25 তো 25 আৰু 25 ৰ এলসিএম 25 ওপৰত যেটো আছে মাইনাস হলে মাইনাস প্লাস হলে প্লাস কৰিবা ওপৰৰ এলসিএম টো একে আছে নহয় তো ওপৰত যেটো আছে ইয়াত যেটো চিন আছে সেইটো লগাই দিয়া 16 ৰ পৰা 9 গলে কিমান থাকিব
7 থাকিব ইফালে কিমান 25 তো এটো বুজি পোৱা নাই কিছুমানৰ এটোতো অসুবিধা হ'ব চোৱা 25 আৰু 25 ৰ এলচিয়াম কিমান 25 25 ৰে 25 ক কেইবাৰ যাব একবাৰ যাব 1 আৰু 16 পূৰণ কৰিলে 16 মাইনাস আছে মাইনাস লাহেকে লৈ আহা মাইনাসটো 25 ৰ 25 ৰে 25 ক কেইবাৰ যাব একবাৰ 1 আৰু 9 পূৰণ কৰিলে 9 16 ৰ পৰা 9 গলে কিমান হ'ব 7 হ'ব কিয় হ'ব চোৱা ইয়াত 1 কম আছে 10 যদি 10 গুচি যায় ইয়াত 6 থাকে 1 কম আছিল লগাই দিয়া 7 হ'ব তো LHS আৰু RHS সমান সমান পালো ন তো এতিয়া কি লিখিবা LHS সমান RHS এতেকে LHS সমান RHS এতেকে LHS সমান RHS তো এতেকে কি হ'ব এতিয়া এটো সমান লিখি দিয়া 1 minus 10 square a by 1 plus 10 square a is equal cos square a minus sin square a